Hello everyone, welcome back to our YouTube channel. আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নকেইটা আগন্তুক হ'বলগীয়া পৰীক্ষা আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পৰীক্ষাৰ বাবে সহায়ক হ'ব পাৰে। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ পুৰণি নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি কামৰূপ। দ্বিতীয় প্ৰশ্নটো হৈছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মহিৰংগ দানৱ। ৩ নম্বৰ প্ৰশ্নটো হ'ল প্ৰাচীন অসমত দানৱ ৰজা গড়কাসুৰক বধ কৰি কোনে ভৌমবংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নৰক ৰজা। ৪ নম্বৰ প্ৰশ্নটো হ'ল বিখ্যাত মহাভাৰতৰ যুদ্ধত কোনগৰাকী অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ভগদত্ত। ৫ নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কুৰু বংশৰ কালৈ বিয়া দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি দুৰ্যোধন। ৬ নম্বৰ প্ৰশ্নটো হ'ল বানাসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি শোণিতপুৰ। ৭ নম্বৰ প্ৰশ্নটো হ'ল বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অনিৰুদ্ধই। ৮ নম্বৰ প্ৰশ্নটো হৈছে চতিয়াৰ কুণ্ডিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুণ্ডিল নগৰ পাতিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ভীষ্মক ৰজাই। ৯ নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন কামৰূপত ভৰ্মচেয় ভূমি কাক দান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ব্ৰাহ্মণ। ১০ নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন কালত অসমত কোনবিধ প্ৰাণী যুদ্ধত ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি হাতী। ১১ নম্বৰ প্ৰশ্নটো হ'ল প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজ প্ৰতীক কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি হাতী। ১২ নম্বৰ প্ৰশ্নটো হৈছে এলাহাবাদ শিলালিপিত উল্লেখ থকা বৰ্মন বংশীয় ৰজাজন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পুষ্যবৰ্মন। ১৩ নম্বৰ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি পুষ্যবৰ্মন। ১৪ নম্বৰ কুৱেশ্যনটো হ'ল কুমাৰ ৰজা উপাধিটো কাৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ ভাস্কৰ বৰ্মন। ১৫ নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন ৰাজবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি পুষ্যবৰ্মন। ১৬ নম্বৰ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ কোনগৰাকী ৰজাই প্ৰথমে মহাৰাজ ধীৰাজ উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি পুষ্যবৰ্মন। ৭০ নম্বৰ কুৱেশ্যনটো হ'ল অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মহেন্দ্ৰ বৰ্মন। ১৮ নম্বৰ কুৱেশ্যনটো হ'ল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ কুমাৰ ভাস্কৰ বৰ্মন। ১৯ নম্বৰ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত
চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি ভাস্কৰ বৰ্মন। 20 নম্বৰ প্ৰশ্নটো হৈছে ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা গ্ৰন্থখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ হৰ্ষচৰিত। আজিৰ ভিডিঅ'ত এইখিনিয়ে। গতিকে বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ সকলোকে।